নমস্কাৰ বন্ধু-বান্ধৱীসকল এডিআৰই গ্ৰেড 4 পদৰ ডিটেইল ভেকেন্সি আহি গৈছে 8 পাছৰ বাবে কিমানখিনি ভেকেন্সি আছে মেট্ৰিক পাছৰ বাবে কিমান আছে বা আইটিআই কৰা সকলৰ বাবে কিমানখিনি ভেকেন্সি আছে সকলোখিনিৰ ডিটেইল এখন নোটিছ আহি গৈছে ভিডিঅ'টোত গোটেইখিনি দেখুৱাই দিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু-বান্ধৱীয়ে গ্ৰেড 4ৰ এক্সাম দিব তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব ডেছক্ৰিপশ্যনত প্ৰথমতেই লিংক দি দিছোঁ তাতে আপোনালোকে বিভিন্ন ফ্ৰী পিডিএফ লাভ কৰিব তো ইয়াতে প্ৰথমতে চাওক ক্লাছ 10 or equivalent examination pass category অৰ্থাৎ মেট্ৰিক পাছ যিখিনি পোষ্টৰ বাবে লাগে তাৰ বাবে মুঠ 1088টা পোষ্ট আছে মেট্ৰিক পাছ উইথ আইটিআই অৰ্থাৎ আইটিআই কৰা সকলৰ বাবে মুঠ 1833টা পোষ্ট আছে আৰু মাত্ৰ 8 পাছ কোৱালিফিকেশ্যন যিখিনি পোষ্টৰ বাবে লাগে তেনেকুৱা পোষ্ট মুঠ 2102টা আছে অৰ্থাৎ আটাইতকৈ বেছি 8 পাছ কেটেগৰীৰ পোষ্ট আছে এনেকৈ মুঠ 5023টা পোষ্ট আছে এইবাৰ গ্ৰেড 4ৰ তো ইয়াতে কেটেগৰী ওয়াইজ ভেকেন্সিও ধুনীয়াকৈ লিখা আছে তাৰে ভিতৰত যদি আপোনালোকে আইটিআইৰ বাবে কি পোষ্ট আছে চাই তেনেহলে ইলেক্ট্ৰিক্যাল যোগালীৰ পোষ্ট এটা আছে আৰু সহায়কৰ পোষ্ট আছে সহায়কৰ পোষ্টখিনি নিশ্চয় এপিডিসিএলৰে হ'ব আৰু ইয়াতে ইলেক্ট্ৰিক্যাল যোগালীৰ মুঠ 70টা পোষ্ট আছে আৰু সহায়কৰ 1763টা এনেকৈ মুঠ 1833টা পোষ্ট আছে আইটিআই কৰা বন্ধু-বান্ধৱী সকলৰ বাবে গ্ৰেড পে 3900 আৰু 4500 য'ত আৰু মেট্ৰিক পাছ লগা পোষ্ট তিনিটা প্ৰকাৰৰ আছে ইয়াতে এমটিএছ পিয়ন হেডকোৱাৰ্টাৰ পিয়ন ডিচিডিআৰসি চকীদাৰ ডিচিডিআৰসি গ্ৰেড 4 এমটিএছ ফিচাৰী বেলগাৰ্ড সাপ্ৰাসি মাসালসি চকীদাৰ পিয়ন মালি গ্ৰেড 4 চকীদাৰ বিয়াৰাৰ এনেকৈ পানীৱালা মালি চেৰডেফ ৱৰ্কাৰ এনেকুৱা পোষ্ট আছে যিখিনি পোষ্টৰ গ্ৰেড পে 3900 আৰু 2 নম্বৰত আছে মেনুৱেল এছিষ্টেণ্ট বিয়াৰাৰ কুক এমটিএছ যিখিনি পোষ্টৰ গ্ৰেড পে 4200 আৰু লিফট মেন আছে 4400 গ্ৰেড পে আৰু এনেকৈ মুঠ 1088টা পোষ্ট আছে মেট্ৰিক পাছ লেভেলৰ আৰু ফাইনালি আটাইতকৈ বেছি পোষ্ট আছে ৰিড আপ টু ক্লাছ 8 লৈকে মাথো কোৱালিফিকেশ্যন লগা পোষ্ট আটাইতকৈ বেছি আছে এক নম্বৰতে এইখন ডাঙৰ লিষ্ট আছে গোটেইখিনি কথা আৰু কৈ নাথাকো এইখিনি পোষ্টৰ গ্ৰেড পে 3900 আৰু ইয়াতে মুঠ পোষ্ট আছে 2004টা আৰু ওয়াৰ্কশ্বপ হেল্পাৰ 4200 গ্ৰেড পে ইয়াতে মুঠ পোষ্ট আছে মাথো এটা আৰু 3 নম্বৰ পোষ্ট আছে প্ৰসেস সাৰ্ভাৰ ইন্টাৰপ্ৰিটাৰ আৰু জাৰিকাৰক এইকেইটা পোষ্টৰ অকনমান বাকি কিটাৰ তুলনাত ৰেংকটো ভাল 4400 গ্ৰেড পে আৰু মুঠ পোষ্ট আছে 97টা এনেকৈ 2102টা পোষ্ট আছে এই 8 পাছলৈকে কোৱালিফিকেশ্যন লগা পোষ্টৰ আৰু এইবাৰ মুঠ 5023টা পোষ্টৰ 1105টা ছোৱালীৰ বাবে সংৰক্ষিত আৰু ইয়াতে যদি পিডব্লিউডি ক্যান্ডিডেটৰ বাবে কিমান সংৰক্ষিত আছে চাও আমি 118টা আছে আপ টু ক্লাছ 8 পাছলৈকে আৰু ইয়াতে আইটিআই ডিপ্লোমা লগা বন্ধু-বান্ধৱীসকলৰ ক্ষেত্ৰত মুঠ 16টা পোষ্ট সংৰক্ষিত আছে আৰু ক্লাছ 10 লৈকে কোৱালিফিকেশ্যন লগা যিখিনি পোষ্ট আছে তাতে 80টা পোষ্ট পিডব্লিউডি ক্যান্ডিডেটৰ বাবে সংৰক্ষিত আছে আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই পিডিএফখন কিনা নাই সোনকালে কিনি ল'ব মাত্ৰ 75 টকা দি থকা হৈছে 12000 প্ৰশ্ন উত্তৰ আছে গ্ৰেড 4ৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ হ'ব পিডিএফ কিতাপ হেতুকে আপোনালোকে পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব আৰু এতিয়াৰ পৰাই মোবাইল বা কম্পিউটাৰত পঢ়িব আৰম্ভ কৰিব পাৰিব কোনো হাৰ্ড কপি আপোনালোকে নাপাব মাত্ৰ সফট কপি অৰ্থাৎ পিডিএফ কপি পাব assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এই পিডিএফখন কিনি ল'ব পাৰে আৰু আপোনালোকে পেমেন্ট কৰাৰ অসুবিধা পালে বা ডাউনলোড কৰাৰ অসুবিধা পালে আমাক হোৱাটসঅ্যাপ কৰিব পাৰে ইয়াতে ডাইৰেক্ট হোৱাটসঅ্যাপ লিংক দিয়া আছে ধন্যবাদ